নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এটা অন্য ভিডিঅ'লৈ। এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম অমৃত বৃক্ষ আন্দোলন পৰ্টেল অথবা এপত আপোনালোকে কেনেদৰে পঞ্জীয়ন নৱীকৰণ অথবা ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল কৰিব। আমি সকলোৱে জানো যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে 2023 চনৰ 8 জুনত আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণটোৱে ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই সময়ছোৱাত 1.12 কোটিৰো অধিক বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণ কৰা হৈছিল আৰু ইয়াৰে 90% অধিক গছপুলি জীৱিত অৱস্থাত আছে। এই বছৰ পুনৰবাৰ অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণ লৈ আহিছে আৰু এইবাৰ অসমৰ ৰাইজৰ দ্বাৰা বাণিজ্যিকভাৱে উপযোগী 3 কোটি গছপুলি ৰোপণৰ উদ্দেশ্য আগত ৰখা হৈছে। অমৃত বৃক্ষ আন্দোলন 2023ৰ বাবে পঞ্জীয়ন কৰা সকলো ব্যক্তি আৰু সংগঠনে তেওঁলোকৰ পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু নতুন পঞ্জীয়ন অথবা পঞ্জীয়ন নৱীকৰণ অহা 31 জুলাই 2024লৈকে খোলা থাকিব বুলি চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে। যিসকলে নতুনকৈ এইবাৰ এই আন্দোলনত ভাগ ল'ব বিচাৰে তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু যিসকলে ইতিমধ্যে যোৱা বছৰ ৰেজিষ্টাৰ কৰিছে তেওঁলোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কৰিব লাগিব। তো আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেদৰে অমৃত বৃক্ষ আন্দোলনৰ পৰ্টেল অথবা এপত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কৰিব। এই ভিডিঅ'টিত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ গোটেইখিনি দেখুৱাই যাম, গতিকে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। অমৃত বৃক্ষ আন্দোলনৰ এপ অথবা পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কৰিবলৈ আপোনালোকে অমৃত বৃক্ষ আন্দোলন এপটো ডাউনলোড কৰি ল'ব পাৰে অথবা গুগল ক্ৰম ব্ৰাউজাৰলৈ গৈও আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কৰিব পাৰে। এপ অথবা পৰ্টেল যিহেতু দুয়োটাতে অমৃত বৃক্ষ আন্দোলনৰ বাবে ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কৰাৰ প্ৰচেছটো একে, গতিকে মই ইয়াতে আপোনালোকক গুগল ক্ৰম ব্ৰাউজাৰত এইখিনি দেখুৱাই দিছোঁ। ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কৰিবলৈ আপোনালোকে নিজৰ মোবাইলত গুগল ক্ৰম ব্ৰাউজাৰ খুলি ল'ব আৰু গুগল ক্ৰম ব্ৰাউজাৰৰ চাৰ্চ বাৰত টাইপ কৰি দিব aba.assam.gov.in। এইটো হৈছে অমৃত বৃক্ষ আন্দোলনৰ অফিচিয়েল পৰ্টেল। তো যেতিয়া আপোনালোকে এনেদৰে চাৰ্চ কৰি দিব তেতিয়া আপোনালোকৰ আগত অমৃত বৃক্ষ আন্দোলনৰ পৰ্টেলটো এনেদৰে খোল খাই যাব। ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাইছে এইটো হৈছে অমৃত বৃক্ষ আন্দোলনৰ পৰ্টেল আৰু ইয়াতে ওপৰৰ পিনে আপোনালোকে লক্ষ্য কৰিব ইয়াতে 3ডাল আঁচ আছে, তো আপোনালোকে তাত ক্লিক কৰি দিব আৰু তাত ক্লিক কৰাৰ পিছত এনেদৰে আপোনালোকে ইয়াতে কেইটামান অপশ্যন পাব, হোম, SOP, ইনফৰমেশ্যন, ডাউনলোড এপ, লগইন, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ৰেজিষ্ট্ৰেশ্যন। যিসকলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেওঁলোকে তলৰ পিনে যিটো অপশ্যন আছে নিউ ৰেজিষ্ট্ৰেশ্যন তাত ক্লিক কৰি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিহেতু মই এই ভিডিঅ'টিত আপোনালোকক ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কেনেদৰে কৰিব লাগে সেইখিনিয়ে দেখুৱাবলৈ গৈ আছোঁ, গতিকে ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কৰিবলৈ আপোনালোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰীনত এনেদৰে দেখা পাব আৰু ইয়াতে আছে ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল। প্লিজ কমপ্লিট দ্য ফলোয়িং ডিটেইলছ টু ৰিনিউ ইউৰ ৰেজিষ্ট্ৰেশ্যন অফ 2023 আৰু ইয়াতে তলৰ পিনে আছে মোবাইল নম্বৰ। তো যোৱা বছৰ অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণত আপোনালোকে যিটো মোবাইল নম্বৰেৰে ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেই মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব আৰু তাৰ তলৰ পিনে আছে এণ্টাৰ 6 ডিজিট ওৱান টাইম পাছৱৰ্ড চেণ্ড টু ইউৰ মোবাইল আৰু ইয়াতে তলৰ পিনে আছে জেনেৰেট OTP। আপোনালোকৰ মোবাইল নম্বৰটো বহুৱাৰ পিছত জেনেৰেট OTP ক্লিক কৰি দিব আৰু জেনেৰেট OTP ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইললৈ এটা OTP আহিব আৰু সেই OTPটো আপোনালোকে জেনেৰেট OTPৰ কাষত থকা বক্সটোত এণ্টাৰ কৰি দিব আৰু তাৰপিছত এনেদৰে ছাবমিটত ক্লিক কৰি দিব আৰু ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত চাৰ্চ ৰিজাল্ট আহি যাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে চাৰ্চ ৰিজাল্ট, থেংক ইউ ফৰ পাৰ্টিচিপেটিং লাষ্ট ইয়াৰ, ক্লিক দ্য ৰিনিউ বাটন টু এনৰোল ফৰ দিছ ইয়াৰ্ছ প্ৰগ্ৰাম আৰু তলৰ পিনে আপোনালোকৰ ডিটেইলছখিনি থাকিব। মই এইখিনি বিশেষ অসুবিধাৰ কাৰণে হাইড কৰি দিছোঁ আৰু তাৰ ঠিক তলতে আছে ৰিনিউ। এইবাৰ আপোনালোকে ৰিনিউত ক্লিক কৰি দিব আৰু ৰিনিউত ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে দেখা পাব ৰিনিউৱেল ছাকচেছফুল আৰু তলৰ পিনে থাকিব প্লিজ ফাইণ্ড বিল' দ্য ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। ইয়াতে আপোনালোকক এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া হ'ব আৰু সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ভালদৰে নোট কৰি ৰাখিব। তো এনেদৰে আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ এপ অথবা পৰ্টেলত অমৃত বৃক্ষ আন্দোলনৰ 2024 সংস্কৰণৰ বাবে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কৰিব পাৰিব। যিহেতু 2024 চনৰ 1 আগষ্টৰ পৰা 15 আগষ্টলৈ অমৃত বৃক্ষ আন্দোলনৰ বাবে গছপুলি ৰোপণৰ ফটো আপলোড কৰিব লাগিব আৰু লগতে তাৰ বাবে আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কৰিব লাগিব। তো 31 জুলাইলৈকে ৰেজিষ্ট্ৰেশ্যন ৰিনিউৰ তাৰিখ দিয়া হৈছে,
গতিকে আপোনালোকে এই মুহূৰ্তত কৰিবলগীয়া কাম এইখিনিয়ে যে আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কেৱল মাত্ৰ ৰিনিউ কৰিব লাগিব। 1 আগষ্টৰ পিছতহে আপোনালোকে এই পৰ্টেলটোত লগ ইন কৰি নিজে ৰোপণ কৰা গছপুলিৰ ফটো আপলোড কৰিব লাগিব। তো আশা কৰিছোঁ আপোনালোকে এই গোটেইখিনি কথা ভালদৰে বুজি পাইছে আৰু এই ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকে নিশ্চয়কৈ অমৃত বৃক্ষ আন্দোলনৰ পৰ্টেল অথবা এপত ৰিনিউ ৰেজিষ্ট্ৰেশ্যন অথবা ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কেনেদৰে কৰিব লাগে সেই গোটেইখিনি কথা ভালদৰে বুজি পাইছে। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।